পদ্মেরালগাত পুনৰ আৰম্ভ হ'ব উৰুছ মোবাৰক। আন বছৰৰ দৰে এইবেলিও আৰম্ভ হ'ব উৰুছ মোবাৰক। পীৰে কামিল হজরত মৌলানা আবু তাহের কাদিয়ার উপলক্ষে 3 দিনের বাবে আরম্ভ হব পদ্মেরালগাত উরুস মোবারক। চলিত মাহৰ 27, 28 আৰু 29 তাৰিখত 3 দিনৰ বাবে আৰম্ভ হব উৰুস মোবারক। সমাগত উৰুস উপলক্ষে সকলো ধৰণৰ কাম কাজ আৰম্ভ হৈছে। ইতিমধ্যে দূৰ দূৰণিৰ পৰা বহু ভক্ত আহি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। আপুনিও আপোনাৰ কামত অংশ ল'ব পাৰে। সকলোতকৈ ডাঙৰ কথা হৈছে কোনো মহিলা অংশগ্ৰহণ কৰিব নোৱাৰিব উৰুছ মেহফিলত। উৰুছ কৰ্তৃপক্ষৰ পৰা জাৰি কৰা হৈছে এই এছপি। আমার হাতত মন্তব্য আছে, আমি আপোনালোকক শুনাই ল'ব খুজিছোঁ। ব্যুরো রিপোর্ট, প্রতিদিন খবর। প্রতি বছরের ধরে আমি এইবেলিও ইছলি সব বা উৰুছ আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আমাৰ ভক্তসকলক আমি বিশেষভাৱে অনুৰোধ জনাওঁ, তেখেতে মহিলাসকলক ইয়াত লৈ নাহিব। আৰু আমাৰ উৰুছ কমিটিৰ তৰফৰ পৰাই এছপি দিয়া হৈছে। এই এছপি মতে কোনো মহিলা ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু ইয়াত বাদ্যবাজনা লৈ আহিব নোৱাৰিব। ইয়াৰ উপৰিও কোনো ধৰণৰ মদ্যপান কৰিবলৈ দিয়া নহ'ব। গতিকে আমি ভক্তবৃন্দসকলক অনুৰোধ জনাইছোঁ, সিহঁতে ডিচিপ্লিন মেইনটেইন কৰি উৰুছখন কাম সমাধা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ উৰুছৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 28 তাৰিখৰ পৰা 29 তাৰিখলৈ। গতিকে যিসকল মানুহে এই উৰুছত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে কমিটিৰ লগত যোগাযোগ কৰি ইয়াত কামত অংশগ্ৰহণ কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে দেখা পাইছে বহু ভক্তসকলে আহি নিজৰ নিজৰ কামত দায়িত্ব লৈ কাম কৰি আছে। যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে কমিটিৰ লগত যোগাযোগ কৰি কামত অংশগ্ৰহণ কৰিবলৈ কোৱা হ'ল। এইবেলে ডিচেম্বৰ 28-29 তাৰিখৰ পৰা আৰম্ভ হ'ব। অন্য বছৰৰ দৰে এইবেলেও আৰম্ভ হ'ব, যাতে মাইকী মানুহে ইয়াত নাহে তাৰ কাৰণে সিহঁতক অনুৰোধ কৰা হ'ল যাতে মানুহবিলাক আমাৰ এই ইছলি সব দৰবাৰত নাহে। আৰু আপোনালোকে যিবিলাকে আহিব কিন্তু নিজৰ নিজৰ সন্মান ৰক্ষা কৰি চলিব লাগিব, যাতে হাই উৰুমে নহয়, কাজিয়া নহয়, তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব।